সকলো দৰ্শক তথা শ্ৰোতালৈ সালাম তথা অভিবাদন জনাই ইনশাআল্লাহ আমাৰ ধাৰাবাহিকতাৰ আজিৰ 786 নং খণ্ডটিত পুনৰ এটি নতুন বিষয় আপোনালোকৰ মাজত চৰ্চাৰ বাবে লৈ আনিব বিচাৰিছোঁ। ইতিমধ্যে আমি 3টি খণ্ডত হজ সম্পৰ্কত আপোনালোকৰ মাজত চৰ্চা ৰাখিছিলোঁ। ঠিক তেনেধৰণে আমি সালাত সম্পৰ্কতে হোক বা সিয়াম সম্পৰ্কতে হোক বিভিন্ন বিষয়বস্তুক লৈ আমি আপোনালোকৰ মাজত চৰ্চা কৰি আহিছোঁ। এতিয়া প্ৰিয় দৰ্শকবৃন্দ, এই চৰ্চাসমূহ কোনে কেনেধৰণে গ্ৰহণ কৰিছে সেইটো আমাৰ বিচাৰ্য বিষয় নহয়। আমাৰ মূল উদ্দেশ্য যেহেতু হৈছে আল্লাহৰ গোপন হৈ থকা কথাবোৰ মানুহৰ মাজত প্ৰচাৰ কৰা, আৰু এই কথাবোৰৰ মূল তত্ত্ব মূল দৰ্শন বুজিবলৈ হ'লে প্ৰত্যেকেই নিজাববীয়াকৈ বিষয়বস্তুক লৈ চিন্তা কৰিবই লাগিব। যাৰ বাবে আল্লাহ সুবহানাহু ওয়া তাআলাই কোৰআন মজিদত বাৰম্বাৰ প্ৰশ্ন কৰিছে যে আফালা ইয়াতাদাব্বাৰুনাল কোৰআন, যে সিহঁতে এই কোৰআনক লৈ গভীৰ চিন্তা চৰ্চা নকৰে নেকি? বা আল্লাহে কৈছে যে আফালা তাকিলুন, যে সিহঁতে আকল নখটায় নেকি, নিজৰ বিবেকক প্ৰাধান্য দি বিষয়বস্তুসমূহ চিন্তা নকৰে নেকি? গতিকে কোৰআন মজিদৰ দৰ্শন বুজিবলৈ হ'লে কাৰোবাৰ কথা শুনি কাৰোবাৰ অনুবাদ পঢ়ি আমি কেতিয়াও বুজিব নোৱাৰিম। কোৰআন মজিদ এনে এক মহাগ্ৰন্থ য'ত আল্লাহে সকলোবোৰ দিশ আমাক উল্লেখ কৰিছে যে ইয়াক বুজিবলৈ হ'লে আমি এটি বিশেষ পদ্ধতি আছে। আমি সত্যৰ সন্ধান আমি কৰাৰ মানসিকতা লৈ অসত্য আৰু যিমান ধৰণৰ বেয়া কৰ্ম বেয়া চিন্তা এই সকলোবোৰৰ পৰা মুক্ত হৈ আমি নিজাববীয়াকে প্ৰকৃততে ভাল সিৰাতুল মুস্তাকিমৰ পথটো আমি বিচাৰিব লাগিব। আল্লাহে কোৱা কথা বতৰাৰ ওপৰত আমি গভীৰ চিন্তা কৰিব লাগিব, তেতিয়াহে আমি প্ৰকৃততে ইয়াৰ মূল দৰ্শন ইনশাআল্লাহ বুজি পাম। গতিকে আমি আহ্বান জনাম, যিসকল ইচ্ছুক তেনে লোকসকলে আমাৰ এই চৰ্চাসমূহ যদি ইচ্ছা কৰে আপোনালোকৰ নিজ বিবেকেৰে বিষয়বস্তুসমূহ চিন্তা কৰিব। কোৰআন মজিদ আমি কৈছোঁ এখন সাৰ্বজনীন কিতাপ, সমগ্ৰ মানৱ জাতিৰ বাবে আল্লাহ সুবহানাহু ওয়া তাআলাই পঠিয়াইছে। ই কোনো ধৰ্মীয় কিতাপ নহয়। কোৰআন মজিদে মানুহৰ আভ্যন্তৰীণ যিজন মানুহ, যাক আমি নফ্স বুলি কওঁ, এই নফ্স পৰিশুদ্ধ কৰাৰ ক্ষেত্ৰতহে মানুহক কথা কৈ থাকে। কিন্তু অতি দুৰ্ভাগ্যজনক বিষয় যে আমাৰ যিসমূহ অনুবাদ কৰিছে সেই অনুবাদবোৰে কোৰআন মজিদৰ মূল দৰ্শন প্ৰকৃততে একেবাৰে প্ৰতিফলন কৰিব পৰা নাই, বৰং ইয়াক বহুতো ক্ষেত্ৰত বিপথে পৰিচালিত কৰি আছে। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আমাৰ আজিৰ আলোচ্য বিষয়টি আমি আপোনালোকৰ মাজত চৰ্চা কৰিব বিচাৰিছোঁ যে আল কিছাছ। আমি হয়তো বহুতেই এই কিছাছ কি আমি নাজানো, বা যিসকলে জানো তাকো আমি ভুলকে জানো, ভুলকে বুজি পাওঁ। কিছাছ বুলি কোৱাৰ লগে লগে প্ৰতিশোধ, খুন কি বদলা খুন, যেহেতু আমাক অনুবাদে তেনেধৰণে শিক্ষা দিছে। আৰু কিহৰ বাবে ইমান সুন্দৰ সুন্দৰ আল্লাহৰ সাৰ্বজনীন বাৰ্তাসমূহক এনেধৰণে মেনিপুলেট কৰি ইয়াক এনে এক নেগেটিভ দিশলৈ লৈ গৈছে, যাৰ ফলশ্ৰুতিত আজি সমগ্ৰ বিশ্বতে মুছলিম আজি লাঞ্ছিত হ'ব লগা হৈছে। গৰিষ্ঠ সংখ্যক সন্ত্ৰাসবাদী আজি কিয় মুছলিম মানুহেই গৰিষ্ঠ সংখ্যক সন্ত্ৰাসবাদত কিয় লিপ্ত হ'ব লগা হৈছে? ইয়াৰ এক অন্যতম কাৰণ হৈছে কোৰআন মজিদৰ ভুল অনুবাদ। গতিকে তেনে এক ভুল অনুবাদৰ গুৰুত্বপূৰ্ণ বিষয় হৈছে আল কিছাছ। ইনশাআল্লাহ বিষয়বস্তু আমি আহ্বান জনাম, আমি কোনো আৰবী জানিব নালাগে, কোনো গ্ৰামাৰ জানিব নালাগে, কোনেও একো কৰিব নালাগে। মূল বিষয়বস্তুসমূহ আল্লাহ সুবহানাহু ওয়া তাআলাই প্ৰত্যেককে এটি বিবেক দিছে, সেই বিবেকটোক আপোনালোকে প্ৰশ্ন কৰক, সোধক। যেহেতু আমি প্ৰত্যেকেই জানো আল্লাহ সুবহানাহু ওয়া তাআলাই কোৰআন মজিদত কৈছে যে ইন্না দীনা ইনদাল্লাহি আল ইছলাম, যে আল্লাহৰ ওচৰত দিন হৈছে আল ইছলাম, অৰ্থাৎ শান্তি। য'ত আল্লাহে শান্তিৰ কথা কৈছে তাত জানো আমাক
খুন কি বদলা খুন, অৰ্থাৎ কোনোবাই যদি কাৰোবাক হত্যা কৰে তাৰ বিনিময়ত আমিও তেওঁক হত্যা কৰিব লাগিব। এই হত্যাই যেন শান্তি আনিব পাৰে। এই সাধাৰণ কথা বতৰাবোৰ আমি কিয় চিন্তা কৰিবলৈ ভয় কৰিছোঁ? আমাৰ নিজৰ বিবেকক আমি সুধিব লাগে। ইছলাম মানে আমি প্ৰত্যেকেই হুলস্থুল কৰি কৈ থাকোঁ ইছলাম মানে শান্তি, ইছলাম মানে শান্তি। যদি ইছলাম মানে শান্তিয়ে হয় তেন্তে সেই ইছলামৰ মাজত খুন কি বদলা খুন, অৰ্থাৎ খুনৰ প্ৰতিশোধ খুনেই কৰিবৰ বাবে সেইজন সৃষ্টিকৰ্তাই জানো আমাক আদেশ কৰিব? গতিকে এই প্ৰসংগ আমি আপোনালোকৰ মাজত আজি ইনশাআল্লাহ চৰ্চা কৰাৰ চেষ্টা কৰিম। সময় আমাক হয়তো অনুমতি নিদিব পাৰে, কিন্তু আমি এটি জেনেৰেল ডিছকাশ্যন প্ৰথমতে আনি লৈ পৰৱৰ্তী খণ্ডত আমি ইয়াৰ আৰবী আয়াতৰ যি মূল দৰ্শন, সেই দৰ্শন আমি আপোনালোকৰ মাজত ইনশাআল্লাহ উপস্থাপন কৰাৰ বাবে চেষ্টা কৰিম। গতিকে এই যি কিছাছৰ বিষয়টো কোৰাণ মজিদত আমাক কেনেধৰণে অনুবাদ কৰিছে সেই দিশটো চাবৰ বাবে আমি আপোনালোকক আহ্বান জনাইছোঁ যে কোৰাণ মজিদৰ ২ নং সূৰা আল বাকাৰাৰ ১৭৮ নং আয়াতটিৰ মাজলৈ আমি আহ্বান জনাম। যেহেতু আমি গৰিষ্ঠ সংখ্যকে আৰবী নাজানো, আমি ডিপেণ্ড কৰি থাকোঁ সদায় ট্ৰেন্সলেশ্যনৰ ওপৰত। ট্ৰেন্সলেশ্যনে কথা বতৰাবোৰ কেনেধৰণে কৈছে প্ৰথমতে আমি সেই দিশটো গুৰুত্ব দিওঁ, তাৰ পাছত আমাৰ নিজৰ বিবেকক প্ৰশ্ন কৰোঁ যে যিগৰাকী মহান সৃষ্টিকৰ্তাই পৃথিৱীত শান্তি সৃষ্টি কৰিবৰ বাবে আল্লাহৰ দিন ইছলাম আল্লাহে মানুহৰ মাজত প্ৰেৰণ কৰিছে, সেই দিন ইছলামে জানো এনেধৰণৰ কথা ক'ব পাৰে? সেই দিশটো অন্ততঃ প্ৰত্যেককে আমি চিন্তা কৰিবৰ বাবে আহ্বান জনাম। ২ নং সূৰাৰ আল বাকাৰাৰ ১৭৮ নং আয়াতৰ অনুবাদ এনেধৰণে কৰিছে যে হে ইমানদাৰসকল, নিহতসকলৰ ক্ষেত্ৰত তোমালোকৰ ওপৰত কিছাছৰ বিধান ফৰজ কৰা গৈছে। খুব মনোযোগেৰে প্ৰথমতে আমি অনুবাদ কি কৈছে সেই দিশটো চাওঁ। ইয়াত কৈছে যে হে নিহতসকল, হে ইমানদাৰসকল, নিহতসকলৰ ক্ষেত্ৰত তোমালোকৰ ওপৰত কিছাছৰ বিধান ফৰজ কৰা গৈছে। এতিয়া কিছাছনো কি সেই দিশটো আমাক কোৱা নাই, কিন্তু যিহেতু নিহত বুলি কৈ আছে আৰু আমি ৰেফাৰেঞ্চ আনিম, ইয়াত কোনোবাই কাৰোবাক যদি হত্যা কৰে তেন্তে তাৰ বিধান ফৰজ কৰিছে বুলি কৈছে। মন কৰিবলগীয়া কথা। আমি বুজিব পৰা নাই আমাৰ ইছলাম ধৰ্ম যে প্ৰতিষ্ঠিত হৈছে ৫ ফৰজ, কলিমা, নামাজ, ৰোজা, হজ, জাকাত, তাৰ ভিতৰত এই কিছাছৰ ফৰজ কেনেকৈ নোহোৱা হৈ গ'ল? আল্লাহে যিহেতু কিছাছৰ অৰ্থাৎ প্ৰতিশোধ লোৱাটো আমাৰ বাবে ফৰজ কৰিছে বুলি অনুবাদে কৈছে, তেন্তে আজি যদি মোৰ ঘৰত কাৰোবাক কোনোবাই মাৰ্ডাৰ কৰে তেন্তে আমি কোনো কোৰ্ট কাছাৰীলৈ নগৈ প্ৰথমতে আমি তেওঁৰ ঘৰৰ লোকক আল্লাহে যেনেধৰণে মাৰ্ডাৰ কৰি দিবলৈ কৈছে আমি গৈ মাৰ্ডাৰ কৰি দিব লাগিব, আমি ফৰজ যিহেতু আল্লাহে কৰিছে। গতিকে ইয়াত কৈছে যে কিছাছৰ বিধান ফৰজ কৰা গৈছে। কেনেধৰণৰ বিধান কৈছে চাওক। স্বাধীন ব্যক্তিৰ বিনিময়ত স্বাধীন ব্যক্তি, অৰ্থাৎ কোনোবা যদি স্বাধীন ব্যক্তিক কোনোবাই হত্যা কৰে তেন্তে সেই হত্যাকাৰীৰ ফেমিলিৰ বা হত্যাকাৰীৰ ঘৰৰ স্বাধীন ব্যক্তিজনক আমি গৈ প্ৰতিশোধ স্বৰূপে তেওঁক আমি হত্যা কৰি দিব লাগিব। কৃতদাসৰ বিনিময়ত কৃতদাস, অৰ্থাৎ কোনোবা যদি দাসক যদি কোনোবাই হত্যা কৰিলে তেন্তে আমি হত্যাকাৰীৰ ঘৰৰ দাসক গৈ আমি হত্যা কৰি দিব লাগিব, যিহেতু আল্লাহৰ এই বিধান ফৰজ কৰিছে বুলি অনুবাদে কৈ আছে। নাৰীৰ বিনিময়ত নাৰী, যদি কোনোবা নাৰীক হত্যা কৰিলে তেন্তে হত্যাকাৰীৰ ফেমিলিৰ নাৰীক গৈ আমি হত্যা কৰি দিব লাগিব। প্ৰিয় দৰ্শক শ্ৰোতা, পুনৰ আমি আহ্বান জনাম, আপোনালোকে ভাবেনে আমাৰ সৃষ্টিকৰ্তা মহান আল্লাহে এনেধৰণৰ কথা কয় বুলি আপোনালোকৰ বিবেকে জানো গ্ৰহণ কৰিব? কাৰণ আমি আল্লাহৰ কিতাপ, আল্লাহৰ ইছলামক আমি শান্তিৰ ইছলাম হিচাপে আমি অন্তত গ্ৰহণ কৰিছোঁ, যিহেতু আল্লাহে কৈছে যে ইন্না দীনা ইনদাল্লাহি আল ইছলাম। যদি এনেধৰণৰ কোনো ঘটনা ঘটি গৈছে তেন্তে ইয়াত ধৈৰ্যৰ বিষয়টো আহিব, যিহেতু আল্লাহে কৈছে যে ইন্নাল্লাহা মা'আস সাবিৰিন। আল্লাহ কাৰ লগত থাকে? মা'আস সাবিৰিন, যিসকল ধৈৰ্যকাৰী তেওঁলোকৰ সৈতে আল্লাহ থাকে। এইবোৰ আল্লাহৰ কিতাপৰ কথা। আল্লাহে এফালে ধৈৰ্যও ধৰিবলৈ ক'ব, এফালে শান্তিৰ কথাও ক'ব,
আৰু আনফালে আমাক এনেধৰণৰ কথা জানো ক'ব পাৰে যে হত্যাৰ বিনিময়ত তুমি খুন কি বদলা খুন কৰা। গতিকে নিশ্চিতভাৱে এই কথা বতৰাবোৰ আমি চিন্তাৰ আওতালৈ আনিব লাগিব যদিহে আমি কোৰাণ মজিদৰ প্ৰকৃত দৰ্শন আমি বুজিব বিচাৰোঁ। তাৰ পাছত কৈছে, কিন্তু তাৰ ভাতৃৰ ফালৰ পৰা ক্ষমা প্ৰদৰ্শন কৰা হ'লে যথাযথ বিধিৰ অনুসৰণ কৰা আৰু সততাৰ সৈতে তাৰ ৰক্ত বিনিময় আদায় কৰা কৰ্তব্য। এইটো কণ্ডিশ্যনেল। যদি হত্যাকাৰীৰ ঘৰৰ যদি ভাতৃয়ে যদিহে যদি ক্ষমাৰ কথা আহে তেতিয়া ব্লাড মানিৰ কথাটো আহিব বুলি কৈছে। সেইটো তেওঁৰ কথা। ভাতৃয়ে যদি ক্ষমা নকৰে তেন্তে ব্লাড মানিৰ কথা নাহিব, তেন্তে আমি ফৰজ ক্ৰাইম কৰিবৰ কাৰণে আমি হত্যাৰ বিনিময়ত হত্যা কৰি দিব লাগিব। অনুবাদে আমাক এনেধৰণৰে শিক্ষা দিছে। এইটো তোমালোকৰ প্ৰতিপালকৰ ফালৰ পৰা শিথিলতা আৰু অনুগ্ৰহ। এই ৰক্ত বিনিময় যিটো দিব লাগিব ব্লাড মানি, এইটো কৈছে যে শিথিলতা আৰু অনুগ্ৰহ বুলি কৈছে, কিন্তু কণ্ডিশ্যনেল। ভায়েকে যদি ক্ষমা কৰে, যদি ভায়েকৰ নিজৰ কথা, ভায়েকে যদি ক্ষমা নকৰে তেন্তে আমি কিন্তু মাৰ্ডাৰৰ বিনিময়ত আমি কোনো কোৰ্ট কাছাৰী পুলিচৰ ওচৰত নগৈ আমি ফাৰ্ষ্ট মাৰ্ডাৰ কৰিব লাগিব। কিমান সাংঘাতিক কথা কৈছে, যাৰ বাবে আজি সমগ্ৰ বিশ্বৰ সন্ত্ৰাসবাদীয়ে এনেধৰণৰ আয়াতৰে প্ৰভোগ কৰিছে, উচতনি দিছে বিশ্বত। সেইবাবেই এনেধৰণৰ সন্ত্ৰাস কৰা লোকৰ ক্ষেত্ৰত আমাৰ তথাকথিত মুছলিমৰ সংখ্যা সদায় বেছি কিয় হৈ আছে? এনেধৰণৰ ভুল অনুবাদবোৰৰ বাবে। এতেকে ইয়াৰ পিছত যিয়ে সীমা লংঘন কৰে তাৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি। আমি মন কৰিবলগীয়া বিষয়, কোৰাণ মজিদৰ যি আমি বিন্যাসৰ কথা সদায় কৈ থাকোঁ, কোৰাণ মজিদৰ 177 নং আল বাকাৰাৰ 177 নং আয়াত এটি দীঘলীয়া আয়াত, য'ত মুত্তাকি হ'বৰ বাবে আল্লাহে কেনেধৰণৰ কেৰেক্টাৰ আমাৰ থাকিব লাগিব সেই দিশটো এক দীঘলীয়া তালিকা দিয়াৰ পিছত 178 নং আয়াতত কৈছে যে তুমি মাৰ্ডাৰ কৰি দিয়া। তোমাক কোনোবাই মাৰিছে, তোমাৰ নাৰী মাৰিছে, তুমি গৈ নাৰী মাৰি দিয়া, দাস মাৰিছে গৈ দাস মাৰি দিয়া, স্বাধীন ব্যক্তিক মাৰিছে স্বাধীন ব্যক্তিক। 177ত আল্লাহে মুত্তাকি হ'বলৈ শিকায়, 178ত আনি পেলাই অনুবাদে মানুহক খুনি হ'বলৈ শিকাইছে। এই কথা বতৰাবোৰৰ প্ৰাসংগিকতা এজন বিবেকবান মানুহে কেনেকৈ মানি ল'ব? আহক আমি আপোনালোকক এই প্ৰসংগৰে আন এটি তথ্যৰ বাবে লৈ যাব বিচাৰিছোঁ 5 নং সূৰা আল মাইদাৰ 45 নং আয়াতটিৰ মাজলৈ। একে প্ৰসংগতেই 45 নং আয়াতৰ অনুবাদ এনেধৰণে কৰিছে যে আমি সিহঁতৰ ওপৰত তাক অত্যাৱশ্যক কৰি দিছিলোঁ যে প্ৰাণৰ পৰিৱৰ্তে প্ৰাণ। চাওক, খুন কি বাদলা খুন কেনেকৈ কোৰাণৰ অনুবাদে আমাক কৈ আছে। প্ৰাণৰ পৰিৱৰ্তে প্ৰাণ, চকুৰ পৰিৱৰ্তে চকু। কোনোবাই যদি আপোনাৰ চকু ফুটুৱাই দিছে, আপুনি ইমিডিয়েটলি ফৰজ আপুনি ক্ৰাইম কৰিবৰ কাৰণে তেওঁ চকুটো ফুটাই দিব লাগিব। নাকৰ পৰিৱৰ্তে নাক, কোনোবাই যদি আপোনাক ঘুচিয়াই আপোনাৰ নাক ভাঙিছে, আপুনি কোনো পুলিচৰ ওচৰত যোৱাৰ কথা নাই। কোৰাণে আমাক ফৰজ একদম ফৰজ কৰিছে যে মই তেওঁৰ নাকটো ভাঙি দিব লাগিব। কাণৰ পৰিৱৰ্তে কাণ, আপোনাৰ যদি কোনোবাই কাণ কাটে, মানুহে কাজিয়া লাগিলে কোনোবাই কাণ কাৰোবাৰ কাটা আপোনালোকে যদি শুনিছে মই নাজানো, আমি অন্ততঃ শুনা নাই। গতিকে কাণৰ পৰিৱৰ্তে কাণ, দাঁতৰ পৰিৱৰ্তে দাঁত, আঘাতৰ পৰিৱৰ্তে অনুৰূপ আঘাত কৰিবলৈ কৈছে। কিমান ডাঙৰ কথা কৈ আছে অনুবাদত। আমি এই বিষয়বোৰ অভাৰলুক কৰাৰ বাবে হয়তো আমি বিষয়বস্তুবোৰ ভালধৰণে চিন্তা কৰা নাই। তাৰপিছত কোনোবাই সেয়া ক্ষমা কৰিলে তাৰ বাবে সেয়া কাফাৰা হ'ব। এই কণ্ডিশ্যনেল কথা, ক্ষমা কৰিবও পাৰে নকৰিবও পাৰে। আৰু আল্লাহে যি অৱতীৰ্ণ কৰিছে সেই অনুযায়ী যিসকলে বিধান নিদিয়ে সিহঁতেই জালিম। এতিয়া হত্যাৰ বিনিময়ত আল্লাহে এইটো ফৰজ কৰিছে বুলি কৈছে, কিছাছৰ বিধান। কিছাছ কি আমি সেইটোৱে নাজানো। আমাক বুজাইছে যে কিছাছ হৈছে প্ৰতিশোধ, সমতাৰ আইন বুলি বুজাই আছে। আমিও বুজা নাছিলোঁ। বহু সময়ত আমি এই জ্ঞান আল্লাহে আমাক যেতিয়া দিয়া নাছিলে আমিও তেনেধৰণে বুজি আছিলোঁ, আৰু হয়তো আমি বহুত সময়ত তেনেধৰণেই আপোনালোকৰ আগত কথা কৈ আহিছিলোঁ। কিন্তু আলহামদুলিল্লাহ আল্লাহে কোৰাণৰ দৰ্শন যিহেতু আমাক বুজাইছে, সেই দিশবোৰ আমি পুনৰ আপোনালোকৰ আগত আপডেট ভাৰ্চন হিচাপে দিছোঁ। আমি আশা ৰাখিম নিজৰ বিবেকক প্ৰাধান্য দিয়ক। এনেধৰণৰ কথা বতৰা আল্লাহৰ এখন মহাগ্ৰন্থ আল কোৰাণে অনুবাদে যদি ক'ব লগা হয় তেন্তে কোৰাণক বদনাম কৰাৰ এক কৌশলৰ বাহিৰে আন একো নহয়। মহান আল্লাহে আমাক খুন কৰিবলৈ বাধ্য নকৰায়।
মহান আল্লাহে আমাক ইছলামত থাকিবলৈ কৈছে, শান্তিত থাকিবলৈ কৈছে। সেই একেজন আল্লাহে যদি আমাক খুন কৰিবলৈ শিকায়, এফালে শান্তিত থাকিবলৈ কৈ, আনফালে যদি খুনেতো কেতিয়াও শান্তি আনিব নোৱাৰে। প্ৰতিশোধত যদি মোৰ ঘৰৰ কাৰোবাক মাৰ্ডাৰ কৰাৰ ফলত যদি মই মাৰ্ডাৰ কৰি দিওঁ, তেওঁলোকেতো নমৰালৈকে সেই ফেমিলিৰ মাজত, সেই সমাজৰ মাজত শান্তি কেতিয়াও নাহে। এই কথা বতৰাবোৰ আমি কিয় চিন্তা কৰা নাই? এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে যে ইণ্টেনশ্যনেলি শব্দ মই ব্যৱহাৰ কৰিম। এই ইণ্টেনশ্যনেলি কিয় এনেধৰণৰ অনুবাদ কৰিছে? আল্লাহৰ কিতাপৰ আৰবীয়ে কিন্তু এনেধৰণৰ কথা কোৱা নাই। ইনশাআল্লাহ পৰৱৰ্তী খণ্ডত আমি আপোনালোকৰ মাজত এই দুটি আয়াতৰ দৰ্শন লৈ আমি আহিম। আমি অনুসন্ধান কৰিছোঁ, আমি চাব বিচাৰিছোঁ যে এই কথা বতৰাবোৰ হঠাৎ 177ত আল্লাহে মুত্তাকি হ'বলৈ শিকায়, বাকাৰাৰ 188ত আমাক খুনি হ'বলৈ শিকাইছে। এই কথা বতৰাবোৰ কিহৰ কাৰণে আহিব লগা হ'ল? আমাৰ অনুসন্ধানত ধৰা পৰিছে যে এই এনেধৰণৰ অনুবাদ প্ৰকৃততে আহিছে বাইবেলৰ পৰা। তাৰ তথ্য আমি আপোনালোকক দিছোঁ। আমি আহ্বান জনাম, কাৰোবাৰ ওচৰত যদি বাইবেল আছে আপোনালোকে চাব, আৰু যাৰ ওচৰত নাই আপোনালোকে গুগল কৰক, সেই গুগলত এনেধৰণৰ কথা বতৰাবোৰ আহিছে নে নাই। গতিকে মই আপোনালোকক, মোৰ হাতত আছে এইখন অসমীয়াৰ ভাৰ্চন, যাক পবিত্ৰ বাইবেল বুলি কৈছে। এতিয়া অসমীয়া ভাৰ্চনৰ পবিত্ৰ বাইবেলৰ যিটো চেপ্টাৰ আছে আপোনাৰ লেভিটিকাছ, যাক অসমীয়াত লেবিয়া পুস্তক বুলি কয়। এই লেভিটিকাছৰ আপোনাৰ আমি দুটি তথ্য আপোনালোকৰ মাজত লৈ আনিব বিচাৰিছোঁ। গতিকে মন কৰিব, আমি আপোনালোকক তথ্য দিব বিচাৰিছোঁ মোৰ হাতত থকা এই পবিত্ৰ বাইবেল অসমীয়া ভাৰ্চনৰ লেভিটিকাছৰ আপোনাৰ 19ৰ 24ৰ আপুনি 19 আৰু 20 এই দুটি ভাৰ্ছে বাইবেলৰ কি কৈছে মন কৰিব। মই পুনৰ আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰি ক'ব বিচাৰি আছোঁ যে বাইবেলৰ যি লেভিটিকাছ চেপ্টাৰ আছে, লেভিটিকাছ চেপ্টাৰৰ আপোনাৰ 24 নং খণ্ডৰ 19 আৰু 20 নং দুটি ভাৰ্ছ আমি আপোনালোকৰ মাজত পাঠ কৰি দিছোঁ। 19 নঙত কৈছে, আৰু যদি কোনো লোকৰ গা ঘূণীয়া কৰে, তেন্তে সি যেনে কৰিলে তালৈকো তেনে কৰা যাব। অংগ ভঙাৰ সলনি অংগ ভঙা, চকুৰ সলনি চকু, দাঁতৰ সলনি দাঁত, মানুহৰ যাক যেনেকৈ ঘূণীয়া কৰে তাক তেনেকৈ কৰা যাব। গতিকে চাওক প্ৰিয় দৰ্শকবৃন্দ, আমি ইতিমধ্যে কোৰাণ মজিদৰ যি অনুবাদ আমি পাঠ কৰিলোঁ, সেই অনুবাদ ক'ৰ পৰা ধাৰ কৰা গৈছে? এই পবিত্ৰ বাইবেল অল্ড টেষ্টামেণ্টৰ লেভিটিকাছৰ আপোনাৰ 19 আৰু 20 ভাৰ্ছ দুটাই আমাক তেনেধৰণে কৈছে। ঠিক পুনৰ আমি আন এটি তথ্য আপোনালোকক লৈ যাব বিচাৰিছোঁ, য'ত বাইবেলৰ যি ডিউটাৰনমি যি আছে, অসমীয়াত যাক দ্বিতীয় বিৱৰণ বুলি কয়, দ্বিতীয় বিৱৰণৰ আপুনি মন কৰিব, আমি আপোনালোকক লৈ আনিব বিচাৰিছোঁ 19 নং চেপ্টাৰৰ 21 নং ভাৰ্ছে কি কৈছে চাব। 19 নং চেপ্টাৰৰ 21 নং ভাৰ্ছে কৈছে যে তুমি কৃপাদৃষ্টি নকৰিবা, প্ৰাণৰ সলনি প্ৰাণ, চকুৰ সলনি চকু, দাঁতৰ সলনি দাঁত, হাতৰ সলনি হাত, ভৰিৰ সলনি ভৰি যাব। এতিয়া প্ৰিয় দৰ্শকবৃন্দ, আমি আপোনালোকৰ মাজত তথ্য দাঙি ধৰিছোঁ। আমি কৈ আছোঁ যে কোৰাণ মজিদৰ এনেধৰণৰ খুন কি বাদলা খুনৰ যি অনুবাদ, এই অনুবাদ আল্লাহে কেতিয়াও এনেধৰণৰ শিক্ষা আমাক দিয়া নাই। এনেধৰণৰ অনুবাদ ধাৰ কৰা গৈছে অল্ড টেষ্টামেণ্টৰ পৰা। তাৰ তথ্য আমি আপোনালোকৰ আগত দাঙি ধৰিলোঁ। আমি আশা ৰাখিম
আমাৰ কথা বতৰাবোৰৰ সত্যতা আপোনালোকে চাবৰ বাবে এই তথ্য আপোনালোকৰ হাতত যদি বাইবেল আছে তেন্তে বাইবেল চাওক, অন্যথা গুগল কৰিলেও ইয়াক আপোনালোকে ইনশাআল্লাহ নিশ্চিতভাৱে বিচাৰি পাব। গতিকে এনেধৰণৰ কোৰাণ মজিদৰ ভুল অনুবাদে আজি সমগ্ৰ বিশ্বত মুছলিমক লাঞ্ছিত কৰিছে, মুছলিমক প্ৰভোগ কৰা গৈছে, মুছলিমক সন্ত্ৰাসবাদ হ'বৰ বাবে উচতনি দিয়া গৈছে, যাৰ বাবে আজি গোটেই বিশ্বতেই মুছলিম আজি শান্তিত থাকিব পৰা নাই। কোনো মুছলিমেই দেখিছোঁ আমি ইছলামত নাই, যিহেতু কাৰো মাজত শান্তি নাই, কাৰো মাজত ধৈৰ্য নাই। শান্তি আৰু ধৈৰ্য যদি নাথাকে তেন্তে সেই মানুহ, সেই সমাজত কেতিয়াও ইছলাম থাকিবই নোৱাৰে। আমি আশা ৰাখিম প্ৰিয় দৰ্শকবৃন্দ, এই আল কিছাছ শব্দৰ প্ৰকৃত অৰ্থ কি, বা আমি কোৰাণ মজিদৰ যি দুটি আয়াত দিলোঁ তাৰ মূল দৰ্শন, ইয়াৰ বাস্তৱ কথা বতৰাবোৰ কেনেধৰণৰ, আল্লাহে কি শিক্ষা দিছে ইয়াৰ দ্বাৰা, সেই তথ্য লৈ আমি ইনশাআল্লাহ পৰৱৰ্তী খণ্ডত আপোনালোকৰ মাজত চৰ্চা আগবঢ়াম। আমি আশা ৰাখিম তথা আহ্বান জনাম, বিষয়বস্তুৰ আপোনালোকে নিজ বিবেকেৰে চিন্তা কৰক। কিছাছ ফৰজ কৰিছে বুলি কৈছে, আমি আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰি ক'ব বিচাৰিছোঁ যে এই ফৰজ আমি কিয় নাজানো, কিয় আমি কলিমা, নামাজ, ৰোজা, হজ, জাকাতে আমাক সৰুতে শিকাই দিলে যে 5 ফৰজ। এই ফৰজ কোৰাণ মজিদত উল্লেখ কৰাৰ পিছত এই ফৰজ কিয় আমি কিছাছ মানে কি নাজানো। গতিকে যিসকলে চিন্তা কৰিব, নিজৰ বিবেকক যিসকলে প্ৰাধান্য দিব, নিশ্চিতভাৱে কোৰাণ মজিদৰ মূল দৰ্শন আল্লাহে সকলোকে বুজাব। আলহামদুলিল্লাহ ৰাব্বি আউযু বিকা মিন হামাজাতিছ শায়াতিন ওয়া আউযু বিকা ৰাব্বি আন ইয়াহদুৰুন।